স্টুডেন্টস আজি এইটো ভিডিঅ'ত আমি চাম সোশ্যাল স্টাডিজ বা আমাৰ যোনটো সমাজ বিজ্ঞান এইটো কিবা ইম্পৰ্টেণ্ট কোৱেশ্চনছবিলাক চাম এই কোৱেশ্চনবিলাক মানে বেছিভাগে আমাৰ যোনটো PYQs আছে তাৰ পৰা লোৱা হৈছে এইবিলাক চাম সো ভিডিঅ'টো তোমালোকে এতিয়া লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি পাৰিলে তোমালোকে শেয়াৰ কৰি দিবা যেহেতু এইটো নতুন চেনেল সো শেয়াৰ কৰিলে আমি মানে বেছি মানুহ যেতিয়া হেল্প হয় বেছি মানুহ বেছি ষ্টুডেন্টছৰ এটো কৰিবা ঠিক আছে আৰু ইয়াতে তুমি সাবস্ক্ৰাইব কৰি দিবা ওকে মই স্টাৰ্ট কৰো আৰম্ভ কৰো মোৰ ভিডিঅ'টো এটো চোৱা তোমালোকৰ কাৰণে মই লৈ আইছো 5 বছৰৰ PYQs মানে আমাৰ মেট্ৰিক পৰীক্ষা যিমান হৈছে এটো PYQ আমি লৈ আইছো নতুন প্যাটাৰ্নৰ কোৱেশ্চনছ বিলাক সো তোমালোকে এটো স্ক্ৰিনশ্বট লব পাৰিবা নহলে তুমি ডাইৰেক্ট ভিডিঅ পৰা পঢ়িব পাৰিবা ঠিক আছে সো মই এতিয়া তোমালোকক মানে ভিডিঅ'টো বেছি মানে দীঘল নাৰাখো মই ডাইৰেক্ট তোমালোকক কোৱেশ্চন আৰু আনসাৰটো আমি দি যাম আৰু তোমালোকক ঘৰটো এবাৰ চাই ললে হ'ল আৰু কালি যোনটো এক্সাম হ'ব বা যোনটো তোমালোকৰ ফাইনাল এক্সাম হ'ব এটো কাৰণে তোমালোকে যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো আছে তোমালোকৰ যেনে মইটো দি আছো 5 বছৰৰ মই আজি তোমালোকক দিম হিষ্ট্ৰী পাৰ্টটো আৰু মই তোমালোকক দিম কিছুমান ডায়াগ্ৰাম বেস কোৱেশ্চন বিলাক দিম আৰু তোমালোকে হেৰিটো কৰিব পাৰিবা কি কয় এটো আমাৰ ডিস্ট্ৰিক্ট লেভেল যিমান এক্সাম যোনটো হৈছে প্ৰিভিয়াস ইয়াৰৰ তাৰ পৰা বহুত কেটা কোৱেশ্চন কমন পৰিছে আজিও মই MIL হিন্দী দিছিলো আৰু এটো বহুত কোৱেশ্চন বিলাক কমন পৰিছে তোমালোকে এইবিলাক চাও পাৰা ঠিক আছে সো মই লাহে লাহে কৰি কেনে এটো মানে স্লাইড কৰি যাও তোমালোকে স্ক্ৰিনশ্বট ললে স্ক্ৰিনশ্বট লব পাৰা নহলে পজ কৰি কেনে পঢ়িব পাৰা ওকে সো কোৱেশ্চন নম্বৰ 1 2 3 তোমালোকে এটা কাম কৰা তোমালোকে স্ক্ৰিনশ্বট লৈ লবা না এটো মানে তোমালোকে পিছত মানে চাব পাৰিবা ওকে আৰু ভিডিঅটো আমাৰ দিঘলীয়া কোৱেশ্চনবিলাক এনেকুৱা আহিছিল 2025 চনৰ আৰু 24 স্বদেশী আন্দোলনৰ চাৰিটা অৱদান চমুকে বৰ্ণনা কৰা এটা মানে আমি ডিসকাস নকৰো এই তোমালোকে ডিসকাস কৰিব মানে লাৰ্ন কৰিব লাগিবই যেহেতু কিতাপৰ কোৱেশ্চন বেছিভাগে আমাৰ আহিছিল আগতো মই লাহে লাহে মই স্লাইড কৰি গৈ আছো তোমালোকে স্ক্ৰিনশ্বটটো লৈ লবা আৰু পিছত তোমালোকে চাই লবা ওকে যেহেতু এটো এটা কিতাপৰ পৰা লোৱা হৈছে মই তোমালোকক ডাইৰেক্ট ফাইলটো মানে শেয়াৰ কৰিব নোৱাৰিম এই কাৰণে মই তোমালোকক ইউটিউবৰ জৰিয়তে দি আছো তাতে কপিৰাইটৰ কিবা হেৰি থাকে চেপ্টাৰ 2 টো আহো দ্য ৰাইজ অফ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বা কিমান এনেকুৱা আমাৰ MCQ কোৱেশ্চন বিলাক আহিছে লাষ্ট ইয়াৰৰ আৰু এই বছৰ এনেকুৱা হ'ব পাৰে আজিকালি মানে নতুন প্যাটাৰ্ন ওলাইছে যত তোমালোকৰ 3টা 4টা মান অপচন দিয়া থাকিব আৰু এই 4টাৰ ভিতৰত আকৌ মানে 4টা অপচন থাকিব যেনে কোৱেশ্চন নম্বৰ 1 2 যেনেকুৱা চাই আছে এনেকুৱা পেপাৰটো আহিব পাৰে 1 2 আৰু 3 টো সোৱা তোমালোকৰ সিকোয়েন্স ওয়াইজ কোৱেশ্চন এনেকুৱা আহিব পাৰে আৰু কিতাপত যিমান তোমালোকৰ ডায়াগ্ৰাম বা ফটো দিয়া আছে বা টেবল দিয়া আছে এই টেবল বিলাক চাবা তাৰ পৰা কোৱেশ্চন আমাৰ আহি থাকে মই এটো এজিম কৰি আছো যে তোমালোকে এটো স্ক্ৰিনশ্বটটো লৈ আছা বা তোমালোকে পজ কৰি কেনে পঢ়িব পাৰা Okay. Next our chapter 2 hol anti-British rising peasants and revolt in Assam. তাৰপৰা আমাৰ এনেকুৱা কোৱেশ্চন পৰিছে আজিকালি এটা আৰু কোৱেশ্চন মানে প্যাটাৰ্নটো আহে এছাছন আৰু ৰিজনিং এটো তোমালোকে বুজিব লাগিব এইবিলাক আমি পিছত চাম যদি তোমালোকে মানে মই মানে হেৰি আছিল যে আমাৰ সাবস্ক্ৰাইবাৰ যেতিয়া গ্ৰো হ'ব তাৰ পিছত আমি মানে ফুল ফ্লেজ ক্লাছটো লৈ আহিম কিন্তু বেছিভাগে মানে তোমালোকে শেয়াৰ নকৰা চাগে এই কাৰণে মানে আমাৰ অলপ দেৰ হল নলে এতিয়া লৈ আমি 3 4টা মান চেপ্টাৰটো কমপ্লিট কৰিলো হয় পথাৰু ঘাটৰ কোৱেশ্চন বিলাক টু আহি থাকে পথাৰু ঘাটটো
পাথাৰঘাট ৰিভল্ট ৰঙিয়া ৰিভল্ট হা চেপ্টাৰ 4 ভাৰতীয় স্বাধীনতা আৰু আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এমসিকিউ এনেকুৱা আহিছিল আমাৰ অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল কেতিয়া হৈছিল এটো দিয়া আছে এনেকুৱা মানে কোৱেশ্চনটো থাকে হা ইয়াৰ বেস কোৱেশ্চন ফ্যাক্ট বেস কোৱেশ্চন এইবিলাক আমাৰ সোশ্যাল ষ্টাডিজ বা মানে সমাজ বিজ্ঞানত থাকে হা জোনাকি কেতিয়া মানে আহিছিল জোনাকি এডিটৰৰ নামটো কি হ'ল ওকে অসমত অসমীয়া ভাষা উন্নতি সাধনী সভা যোনটো আছিল তাৰ ওপৰত মানে আলোচনা কৰা এটো আমাৰ আহিছে 2021 খনত হা 2025 ৰ আহা কোৱেশ্চনবিলাক অলপ কম আহাটোৱে চান্স আছে হা কিন্তু যেহেতু এটো প্ৰি ফাইনাল এতে আহিব পাৰে হা কোনো হেৰি নাই ঠিক আছে কালচাৰাল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজন ইয়াৰ পৰা তোমালোকৰ ডায়াগ্ৰাম বেস কোৱেশ্চন থাকে বহুত মানে ফটো দি দিব আৰু ফটোৰ ওপৰত কোৱেশ্চনটো খুদি লয় এইটো চোৱা যেনেকুৱা হা মানে এটা ফটোটো দিব আৰু তোমালোকক খুদিব যে এইটো ফটো মানে ফটোৰ নামটো কি হা এইটো আৰু যেনে এইটো দিছে আমাৰ ৰংঘৰৰ দিছে হা ফটো দিব পাৰে তাৰ ষ্টাইলটো কেনেকুৱা হা যদি কিবা বিশেষ ষ্টাইল আছিল তাৰ লিখাটো বনোৱাটো এইটো আহিব পাৰে দৰং জিলাৰ দুটা লোক নৃত্য উল্লেখ কৰা এইটো তোমাৰ কিতাপৰ কোৱেশ্চন ডাইৰেক্ট হা আচ্ছা লাষ্টটো আমি আহিছো এইটো মানে তোমালোকে চাব পাৰা এইটো ডায়াগ্ৰামটো অলপ হেৰি হৈ গ'ল সৰু কৰি দিও এইটো চোৱা তোমালোকৰ ডায়াগ্ৰাম বেস কোৱেশ্চনটো থাকে হা মই মানে 5 বছৰ যোনটো ডায়াগ্ৰাম বেস কোৱেশ্চন আছে এইটো মই লৈ আহিছো হা এইটো জিওগ্ৰাফিৰ পৰা এইটো তোমালোকৰ 2+2 মানে এটা অসমৰ মেপটো বনাব দিব তেতিয়া তুমি 2 মাৰ্কস পাবা আৰু নেক্সট তোমাক দিব দুটা বা তিনিটা মানে জগাটো তোমাক হেৰি কৰিব লাগে মাৰ্ক কৰিব লাগে এটো কৰিলে আকৌ তুমি 2 মাৰ্কস পাবা ঠিক আছে এটো চোৱা কেনেকৈ কৰা যায় এটো 2023 চনত খুদিছিল হা এটো তোমালোকৰ 2021 চনত খুদিছিল এই কোৱেশ্চনটো আৰু এটো 2020 চনত খুদিছে ঠিক আছে সো এইবিলাক কোৱেশ্চন তোমালোকে চাব লাগে এটো এটা মই মানে মই ইমান ট্ৰাই কৰিছো তোমালোকক অলপ সলপ মাৰ্কস পাই যোৱা হা আৰু পিছত আমি আৰু ভিডিও লৈ আহিম ভিডিওটো যদি ভাল লাগিছে ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে থ্যাংক ইউ এন্ড বেষ্ট অফ লাক